ভেলেণ্টাইন হ'ল ৰোমৰ এজন মহাপুৰুষ, যিজনে নিজৰ সন্তানক বিয়া কৰাবলৈ কৈছিল আৰু সেই বিয়া কৰাবলৈ কোৱাৰ অপৰাধতে তেওঁক 498 চনৰ 14 ফেব্ৰুৱাৰীত মৃত্যুদণ্ড দিছিল। তেওঁক মৃত্যুদণ্ড দিয়াৰ পাছত যিজনক বিয়া কৰাবলৈ কৈছিল তেওঁ সেই 14 ফেব্ৰুৱাৰী দিনটো ভেলেণ্টাইনৰ স্মৰণীয় দিন হিচাপে পালন কৰিছিল আৰু তাৰ পাছতেই ৰোমত বিভিন্ন সময়ত এই 14 ফেব্ৰুৱাৰীৰ দিনটো উদযাপন কৰি আহিছে। যিহেতু ইউৰোপত বিবাহ পদ্ধতি নাছিল, বিবাহ কৰোৱা মানে তেওঁক মৃত্যুদণ্ড দিয়া হৈছিল, সেইকাৰণে এই নিৰ্ধাৰিত দিনটো লৈছিল তেওঁলোকে বিবাহ কৰিবৰ কাৰণে। কিন্তু বৰ্তমান অসম তথা সমগ্ৰ ভাৰতবৰ্ষতে এই ভেলেণ্টাইন ডে বিভিন্ন স্থানত বিভিন্ন ধৰণে উদযাপন কৰা দেখা পোৱা গৈছে। কোনেও এবাৰলৈ চিন্তা কৰা নাই যে ই আমাৰ ভাৰতীয় সংস্কৃতিৰ পৰিপন্থী হয়নে নহয় বা আমি পালন কৰিব লাগে নে নালাগে। দেখাক দেখি পালন কৰি অহা এই ভেলেণ্টাইন ডে বৰ্তমান এবাৰ চিন্তা কৰিব হ'ল যে আমি ইয়াক পালন কৰা উচিত নে অনুচিত।